তুমি দিল্লীলৈ কেতিয়াকৈ উভতি যাম বুলি ভাবিছা? সোনকালে যাব লাগিব মা। তুমি তোমাৰ সুখটোহে যদি বেছি ডাঙৰ বুলি ভাবিছা, তেতিয়াহ'লে তুমি দিল্লীৰ সেই ল'ৰাটোৰ সৈতে বিয়া হৈ যাবা। আমি কোনো সকাপথা নকৰোঁ। তোমাৰ সুখতেই আমিও সুখী হ'ম। কিন্তু মা, দেউতাৰে কথাবিলাক অকণমান বেছিকৈ চিন্তা কৰে। মই তেওঁক বুজাই দিলে তেওঁ নিশ্চয় ভালকৈ বুজি পাব। এতিয়া দেউতাৰে খঙতে বাহিৰলৈ ওলাই গৈছে। যোৱা, তুমি মাতি আনাগৈ। হেৰ' ল'ৰাহঁত, বাহিৰত গোটেইখন আন্ধাৰ। বাহিৰৰ লাইটটো সদায় জ্বলাই থবলৈ তোমালোকক ক'ব লাগিব নেকি বাৰে বাৰে? হা, কি চলিছে? পাৰ্টি? নাই মানে দেউতা খুৰা নাই, আমি খোৱা নাই, ইহে খাই আছে। হেৰা, তোমালোক সৰু ল'ৰা ছোৱালী নেকি হে? তোমালোকৰ বিবেক বুদ্ধি এইবিলাক নাই? নিজৰ ঘৰখনৰ কথা তোমালোকৰ মনলৈ নাহে? এইবোৰ বেয়া বস্তু বুলি জানিও কিয় খোৱা হে? হেৰা, তোমালোকৰ দেউতা মাহঁতৰ কথা মনত নপৰেনে? আজি খুৰা মনটো কিবা এটা। হেৰা, তোমালোকক মই ভাল পাওঁ, নিজৰ সন্তান বুলি ভাবো। কিয় বাৰে বাৰে এইবিলাক ভুল কৰা? গৌতম, তোমাৰ ঘৰত এজনী বেমাৰী মা আছে। কেঞ্চাৰ ৰোগীয়া মাৰাক তুমি ইয়াত থাকি ইনকম কৰি ঔষধ ঘৰলৈ পঠোৱা। আৰু তুমিয়ে যদি এইবোৰ খাই বেমাৰী হোৱা, তেনেহ'লে তোমাৰ মাৰ কি হ'ব আৰু তোমাৰ কি হ'ব? এবাৰ ভাবি চাইছানে? আৰু তুমি পৰীক্ষিত, তুমিতো ঘাট মাউৰা ল'ৰা। কেনেকৈ পঢ়িলা, কেনেকৈ ডাঙৰ হলা, মই সকলো জানো। কিমান কষ্টৰ মাজেৰে আহি তুমি আজি এই অৱস্থা পাইছাহি। কিয় নিজৰ উঠি অহা জীৱনটো শেষ কৰিব বিচাৰিছা? আৰু বিক্ৰম, তুমি নিজৰ ভাইটোক ডাঙৰ মানুহ কৰিবলৈ সুদূৰ ধেমাজিৰ পৰা আহি তুমি ইয়াত কাম বিচাৰি ফুৰিছা। মনৰ ভিতৰত কিমান ডাঙৰ এটা সপোন লৈ তুমি জীৱনটো ছেক্ৰিফাইচ কৰিছা, সেয়া কেৱল মই জানো। নিজৰ ঘৰখনৰ কথা ভাবোতে ভাবোতে নিজৰ জীৱনটোৰ কথা নাভাবিলাই। যদি ইমানখিনি ছেক্ৰিফাইচ কৰিব পাৰিছা, তেনেহ'লে এই বেয়া বস্তুবোৰ খাওঁতে ছেক্ৰিফাইচ কিয় নকৰা? আচলতে তোমালোকক কোনোবাখিনিত মই বহুত ভাল পাওঁ। সেইবাবেই সুবিধা পালেই তোমালোকক দকচি থাকো। সঁচা কথা ক'বলৈ গ'লে তোমালোক মোৰ ছোৱালীজনীতকে বহুত ওপৰত। অন্ততঃ তোমালোক চেলফিছ নহয়। দায়িত্ববোৰ বুজি পোৱা তোমালোকে। খুৰা, আপুনি এনেকৈ কিয় ক'লে? তোমালোকৰ জীৱনবোৰতকৈ তাইৰ জীৱনটো সুকীয়া। হেৰা, তাইক কোনোদিন মই একোতে অভাৱ অনুভৱ কৰিব দিয়া নাছিল। যি লাগে সকলো পালে। তাই মৰমৰ বিনিময়ত আমি মাক দেউতাক খালে তাইৰ পৰা আমি এটা বস্তুৱে আশা কৰিছিলোঁ, মাত্ৰ তাই অসমৰে ল'ৰা এটাৰ লগত বিয়া হওক, আমাৰ চকুৰ আগত থাকক। কিন্তু তাই আমাৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে। কিয় খুৰা? তাই হেনো দিল্লীৰ ল'ৰা এটা ভাল পায়।
কাৰ লগত বিয়া হ'ব খোজে তাই? কি? তোমালোকে কোৱাচোন, মাক দেউতাকে সন্তানৰ পৰা কি বিচাৰে? যাতে বুঢ়া বয়সত তেওঁলোকৰ কণাৰ লাকতি হ'ব পাৰে। তাই মোক টকা পইচা একো দিব নালাগে, মাত্ৰ তাই আমাৰ চকুৰ আগত থাকিলেই হ'ল। তাই চকুৰ আগত থাকিলে আমি সেই সময়ত শান্তি পালোহেঁতেন। সকলো স্বাৰ্থপৰ বুজিছা। নিজৰ তেজমঙৰ সন্তানে মাক দেউতাকৰ কথা নাভাবে, আনে কি ভাবিব? সেইবাবেই তোমালোকক কওঁ, জীৱনত সৰু সৰু কামবোৰ কৰি টকা উপাৰ্জন কৰি তোমালোকৰ ঘৰখনৰ বাবে যি কৰিছা, বহুত মহান কাম কৰিছা তোমালোকে। এৰা, এই সপোনবোৰক মৰি যাবলৈ নিদিবা আৰু দায়িত্ববোৰ সামৰি নথবা। মা দেউতাতকে ডাঙৰ কোনো নহয়, মা দেউতাতকে ডাঙৰ আন কোনো নহয়। তোমালোক মোৰ ছোৱালীজনীতকে বহুত উপযুক্ত। অন্তত তোমালোক চেলফিছ নহয়, চেলফিছ নহয়। তোমালোক মোৰ ছোৱালীজনীতকে বহুত ওপৰত। অন্তত তোমালোক চেলফিছ নহয়। তোমালোকৰ জীৱনবোৰতকৈ তাইৰ জীৱনটো সুকীয়া। কথা এটা ভাবি ভালো লাগিছে, বেয়াও লাগিছে। কিয়? পঞ্চীৰ বাবে এই তাবিজটো মই 2000 টকা দি কিনিছিলোঁ জাননে? আৰু এটা তাই হোৱা ৰুমৰ ওচৰতো পুতিছিলোঁ। সেইদিনা যে চুৰ চুৰ বুলি চিঞৰিছিলি, তই মানে তাত তাবিজ পুতি আছিলি? অঁ, তোক চাল চব প্লেনিং ধপাত হৈ থাকিলে। ভাল লগা কথাটো কি জান? কি? পঞ্চী তহঁতৰ নহ'ল, মোৰ নহ'ল। কিন্তু মোৰ নহয় যদি তহঁতৰ কাৰোবাৰ এটা হ'লহেঁতেন নহয়, মই একদম পাগলা হৈ গ'লোহেঁতেন দেই। হেৰা, আৰুনো কিমান চিন্তা কৰি থাকা? আমি বাৰু সঁচাকৈয়ে স্বাৰ্থপৰ হৈ গৈছো নেকি? কিয়? মাক দেউতাক হৈ আমি কেৱল এটা কথাকে ভাবি আছো যে তাই আমাৰ লগতে থাকক। কিন্তু তাইৰোতো এটা জীৱন আছে। তাইৰ কাৰোবাৰ সৈতে মন মিলিছে,
তাই য'তে যেনেকৈ সুখী হয় হওক দিয়া। মাক দেউতাক হৈ প্ৰথমতে আমি তাইৰ সুখৰ কথাই চিন্তা কৰিব লাগে। এতিয়া যেনেকৈ তাই দিল্লীৰ পৰা আহি আমাৰ খবৰ লৈছে, তেনেকৈ বিয়াৰ পিছতো জানো দিল্লীৰ পৰা আহি আমাৰ খবৰ নল'বহি? আগতে কোনোদিন মোৰ লগত এনেকুৱা হোৱা নাছিল। পঞ্চী প্ৰেমত পৰি মই ভালকৈ চলি থকা চেলুনখন আজি 10-15 দিন ধৰি খোলাই নাই। দোকানৰ ভাড়া, ইফালে ঘৰলৈ পঠিয়াবলৈ ফুটা কৰোঁতেও জেপত নাই। সেইদিনা মেডিকেলত পঞ্চীয়ে কোৱা কথাবোৰত মই যে কিমান সপোন দেখিছিলোঁ। সঁচাকৈ যদি তাই মোক ভাল পাওঁ বুলি কোৱা হ'লে আমাৰ দৰে মানুহবোৰে এনেকুৱা সপোন দেখাটোৱে আচলতে ভুল। তহঁতে ঠিকেই কৈছিলি। মইনো বাৰু এই বয়সত প্ৰেমত পৰিব লাগেনে? সেইবাবেই চাগে কয়, প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল। আজি পঞ্চী একেবাৰে যাবগৈ নহয়, এপাক গৈ আহোঁ নেকি? তই মানে এতিয়াও পঞ্চীক পাহৰিব পৰা নাই? মই নাযাওঁ, গ'লে তহঁত যা। এইবাৰৰ পৰা তাইক আনিবলৈও নাযাওঁ, থ'বলৈও নাযাওঁ। নিজৰ কাম ক্ষতি কৰি আনৰ কাম কৰিবলৈ নাযাওঁ। তহঁতি গৈ থাক। মাজনী ভালকৈ যাবা আৰু আয়ুষক লৈ সোনকালে উভতি আহিবা। মই বেগৰ ভিতৰতে কেইটামান লাৰু পিঠা দিছোঁ, খাবা দেই। ঠিক আছে মা। সঁচা কথা ক'বলৈ গ'লে তোমালোক মোৰ ছোৱালীজনীতকৈ বহুত ওপৰত। সকলো স্বাৰ্থপৰ বুজিছা। নিজৰ তেজমঙৰ সন্তানেই মাক দেউতাকৰ কথা নাভাবে, আনে কি ভাবিব? আমি মাক দেউতাক খালে তাই পাবি এটা বস্তুৱে আশা কৰিছিলোঁ, মাত্ৰ তাই অসমৰে ল'ৰা এটাৰ লগত বিয়া হওক, আমাৰ চকুৰ আগত থাকক। কিন্তু তাই আমাৰ সেই আশা পূৰণ কৰিব নোৱাৰিলে। কিয় ডেকা ল'ৰা? হয় খুৰা। আজিকালিচোন নেদেখাই হ'লো। নাই, আছোঁ ইয়াতে আছোঁ। ক'ত থাকা? আজিকালি সেই ৰাতি ৰাতি শব্দবোৰো নুশুনা হ'লো। নাই, আমিকেইটা আগতকৈ অলপ চেঞ্জ হৈছোঁ। হে গুড 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 গুড। হেৰা, সময় গতিশীল বুজিছা? হয়। সময়ৰ লগে লগে নিজকে চেঞ্জ কৰাটো ভাল। হয়। যোৱা যোৱা। আহিছোঁ দিয়ক। অঁ। কি কৈছিলি? কি কৈছিলি? হে ভাগ্য ফুলিব? হে তোৰ তাবিজ পিন্ধিলে আমাৰ ভাগ্য ফুলিব? ভগৱান তই হে ৰ'বচোন, আপুনি অকণমান ধৈৰ্য ধৰক। কি ধৰিছ? আপোনাৰ কপাল এনেও ফুলিব নহয়। ফুলিব? কপাল ফুলিব? তই ভগৱান হে? অকণমান ধৈৰ্য ধৰকচোন, বুজকচোন। পইচাটো মোৰ ওচৰত এতিয়া নাই। আপুনি বৰ কি ৰ'ব, অকণমান ধৈৰ্য ধৰকচোন।
Yes, please. Who are you? You ask me who I am? I'm the owner of this house. What the nonsense are you talking about? What's the problem, baby?